ভোগালী বিহু মানেই ভোগৰ বতৰ। ৰাজ্যৰ বজাৰে বজাৰে উপচি পৰিছে ভোগৰ বিভিন্ন সামগ্ৰী। এফালে পিঠা লাৰু চিৰা সান্দহ দৈ ক্ৰীমৰ উজান উঠিছে, আনফালে ভোগালীৰ এসাঁজ খাবলৈ উভৈনদী সতেজ শাক পাচলি। জাজিমুখ আৰু কাৰ্তিক চাপৰিৰ এঠা দৈ ক্ৰীম খাব যদি যোৰহাটলৈ আহক। ভোগৰ বিভিন্ন ব্যঞ্জনেৰে ভৰি পৰিছে যোৰহাটৰ বজাৰ। কি খাব? এঠা দৈ, ক্ৰীম, গুড়, পিঠা লাৰু নে চিৰা সান্দহ, সকলো উপচি পৰিছে যোৰহাটৰ বজাৰত। ম'হৰ দৈ আহিছে, গৰুৰ দৈ আহিছে, কলকাতাৰ পৰা আহিছে, কলকাতাৰ দৈ, খেজুৰ আৰু ক্ৰীম আহিছে, আমাৰ গৰু গাখীৰৰ ক্ৰীম, আমাৰ বংশুটিৰ লোকেল ক্ৰীম হয়। একেদৰে যোৰহাটৰ পাচলিৰ বজাৰতো একোৰে অভাৱ নাই। নানা তৰহৰ কবি, ৰঙালাও, জাতিলাও, বিলাহী, বেঙেনা, কোমোৰা, বিন সকলো ভৰি আছে শাক পাচলিৰ বজাৰত। জালা 30, বেঙেনা 20, মটৰ 60, গাজৰ 40। দাম মানে আজি বেছি বঢ়া নাই ন? না বঢ়া নাই। গ্ৰাহক আহিছে নে ৰাতিপুৱা? আহিছে। ফুল কিমান? ফুল 30 টকা। ৰঙালাও কেজি 20। এইবাৰ বলক নাজিৰাৰ বজাৰলৈ। উৰুকাৰ আগদিনা লোকাৰণ্য নাজিৰাৰ সাপ্তাহিক বজাৰ। এফালে যদি দৈ ক্ৰীম পিঠা লাৰু লৈ গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ী, এফালে আলু কচু শাক পাচলি উভৈনদী বজাৰত। বজাৰ ভৰিছে লোকেল চালানী মাছ আৰু মাংসৰে। শীতল মাছ কিমানকৈ বিকিছে কিলো? 800 টকা কেজি। 800 টকা। আৰু বাকী মাছবোৰ কেনেকৈ? বাকী বাহু আছে আপোনাৰ 600 টকা কেজি, বৰালি 600 টকা, খৰিয়া আছে আপোনাৰ 600 টকা কেজি। এইটো মাছ এতিয়ালৈকে ৰাইজৰ কাৰণে যোগাৰ কৰিছোঁ। গ্ৰাহকসকল আহক, মাছ কিনি লৈ যাওক। আমি দামো বৰ বেছি লগোৱা নাই এইবাৰ। প্ৰথমেই চাওক দৃশ্যটো। এৰা উবুৰিয়াই দিলেও ওলাই নপৰে বাঁহৰ চুঙাৰ ম'হৰ এঠা দৈ। এয়াই শুদ্ধতাৰ 100% প্ৰমাণ। গতিকে ভোগালীত যদি থমা দৈ খাবলৈ মন গৈছে, তেন্তে বজালীৰ বাঘমাৰালৈ আহক। সেইটো মোৰতো যাব, গুৱাহাটীত যাব, কোকৰাঝাৰ যাব। কোকৰাঝাৰত ইতিমধ্যে গেলে গাখীৰ, আৰু আমাৰ নলবাৰী আছে, পাঠশালা, ৰঙিয়া, গোটেইখিনি একেলগে। এইবাৰ ম'হৰ গাখীৰৰ দাম কিমান? আমাৰ এনে বাচন বাদ দি ম'হৰ গাখীৰটোত 150 টকা দাম, আৰু গৰু গাখীৰৰ চুঙাৰ গাখীৰটোত 250 টকা দাম প্ৰতি লিটাৰত। ডিমৌৰ চৰগুৱাটো একেই দৃশ্য। টেকেলি উবুৰিয়াই দিলেও ওলাই নপৰে এঠা দৈ। ৰুবুল কলিতা নামৰ এইজন যুৱকে ভোগালীত ৰাইজৰ বাবে সাজু কৰিছে হাজাৰ হাজাৰ লিটাৰ দৈ আৰু ক্ৰীম। ইয়াৰ দৈটো সকলো অসম বিখ্যাত, বহু দূৰ দূৰণিলৈ যায়। মই এতিয়া দৈ টেকেলি কিনিলোঁ। ইয়াৰ দৈটো ভাল হোৱাৰ কাৰণে ইয়াৰ পানীডিঙৰ কাষৰীয়া গৰু চৰুবোৰৰ কাৰণে এটা উপযুক্ত ঘাঁহ পায়, আৰু সেই ঘাঁহটো খাই ইয়াৰ গাখীৰটো বহুত যথেষ্ট ভাল হয়। গতিকে আঠা আৰু সুস্বাদু এটা মিঠা দৈ হয়। ইয়াৰ দৈটো প্ৰতি বছৰে আমি ইয়াৰ পৰা নিবলৈ। খুমটাইৰ দৈ বুলি ক'লে অসম বিখ্যাত। চীনাতলিৰ মিণ্টু শইকীয়াইও তৈয়াৰ কৰিছে উৎকৃষ্ট দৈ ক্ৰীম আৰু পনীৰ। ভোগালীৰ বতৰত সাজু হৈছে ৰাইজক যোগান ধৰিবলৈ। ঘৰৰ মোৰ ডেইলি আপোনাৰ 120 লিটাৰ বা 150 লিটাৰ উৎপাদন হয়। তাৰে মানে যিখিনি মই খুচুৰা বিক্ৰী কৰোঁ সেইখিনি কৰোঁ, এইখিনি গাখীৰ ষ্টক কৰি ৰাখোঁ। দৈ বনাওঁ, পনীৰ বনাওঁ, ক্ৰীম কাটো, সেইখিনি কৰা হয়। ইফালে অসমৰ সমান্তৰালকৈ নতুন দিল্লীৰ ফৰিদাবাদ আৰু গুৰুগাঁৱতো অসমীয়াই পালন কৰিলে প্ৰাক ভোগালী বিহু। সম্পূৰ্ণ পৰম্পৰা ৰীতি নীতি অনুসৰি প্ৰজ্বলন কৰিলে মেজি। প্ৰাৰ্থনাৰে সেৱা ল'লে নেদেখাজনৰ চৰণত। লগে ভাগে সোৱাদ ল'লে পিঠা লাৰুৰ। মাছে মঙহেৰে খালে হেঁপাহৰ এসাঁজ। আছাম এছ'চিয়েশ্যন ফৰিদাবাদৰ ফালৰ পৰা মই সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ মহিলাসকলে যি পিঠা পনা, চিৰা, মুড়ি সকলো আয়োজন কৰিছে, সকলোবোৰ উপভোগ কৰিবলৈ অহাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আমি 2007ৰ পৰা আমি বিহু পাতি আছোঁ, আৰু এতিয়া 2025 প্ৰায় 19 বছৰ এইবাৰ আমাৰ কমপ্লিট হৈছে। সম্পূৰ্ণ অসমীয়া মানে ব্যঞ্জনৰ আমাৰ জলপান আছিলে, মালভোগ ধানৰ চিৰা, কোমল চাউল, পিঠা পনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি। আৰু এতিয়া ভোজ আছিলে আমাৰ, মানে যিটো আমাৰ অসমীয়া ভোজ, ভোগালীৰ ভোজ, সেইখিনি আমি এতিয়া ৰাইজৰ কাৰণে আগবঢ়াই দিছিলোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।